ভাল খাইছো বলে খাবা বলে হে খাব কি খাইছো ওই হা না এগুলা খাব লাগে জহে খাব হে আব্বা খাইছে বা খাইছে কি খাইছে কি হল গরম Hello everyone, welcome back to Shatina vlog. তো আজি ইভিনিং পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো তেখেত আহিলে আহি পেলাই আমি সকলোৱে একেলগে বহি চাহ পানী খালোঁ খাই ৰাফাইটো দিগদাৰি কৰিছে তাপাৰ লগত অলপ ওলাই বাহিৰত যাব তো মই ভাবিলোঁ যদি যায় সেইটো সময়ত মই আজি মানে নৰ্মেল চিকেন স্কিন কাৰী বনাম তো মই সেইখিনি বনাই লওঁ সি যোৱাৰ লগে লগে বনোৱা ষ্টাৰ্ট কৰিলোঁ ন তাক লৈ পেলাই ব্লগ বনোৱাটো ইম্পচিবল হয় কাৰণ সি বহুত উৎপাত কৰে তো মই তৰকাৰীখিনি অলপ আলু বেঙেনা দি পেলাই বনাম আৰু এইফালে তেল কেৰাহী বহাই তেলখিনি গৰম হ'ব দিছিলোঁ তাৰপিছত পিঁয়াজ ভাজি অলপ নিমখ দি আদা নহৰুখিনি দি পেলাই ধুনীয়াকৈ অলপ ভুনিব দিলোঁ আৰু অলপ কেঁচা পিঁয়াজো দি দিলোঁ আপোনাৰ চামৰাখিনি আনিলে প্ৰথমতে ছালখিনি ধুনীয়াকৈ বাছি ল'ব লাগে বাছি পেলাই অকণ পুৰিব লাগিব তাৰপাছত আকৌ গৰম পানী দি ভালকৈ ধুই ল'ব লাগে কাৰণ যদি এটা নোম থাকি যায় তেনেহ'লে প্ৰব্লেম হৈ যাব পেটৰ প্ৰব্লেম হৈ যাব তো ভালকৈ এইখিনি বাছি ল'ব তাৰপাছত পিঁয়াজখিনি ভাজা হৈ যোৱাৰ পিছত নিমখ হালধি গুড়া জলকীয়া গুড়া লাল মিৰ্চ পাউডাৰ কাশ্মীৰী চিলি পাউডাৰ চব দি পেলাই অলপ বিলাহী অলপ দিছোঁ বেছি দিয়া নাই বিলাহীখিনি সেইকাৰণে আৰু গ্ৰাইণ্ড কৰা নাই মই ডাইৰেক্ট এনেকৈ দি দিছোঁ দি পেলাই ধুনীয়াকৈ বিলাহীখিনিও পূৰা সিজিব দিলোঁ তো বিলাহীখিনি সিজোৱাৰ পিছত দেখিছেনে মছলাখিনি পূৰা ভুনা হৈ গৈছে তেলখিনি উঠি গৈছে তাৰপাছত ধুনীয়াকৈ চালখিনি দি পেলাই অলপ ভুনিব দিলোঁ আৰু চাল আৰু আলু একেলগে দি দিছোঁ যিহেতু চালখিনি পটককৈ সিজি যায় আৰু আলুখিনিও সিজোতে সিমানখিনি সময় লাগিব তো সেইখিনি প্ৰথমতে চাল আৰু আলু এটা দিছিলোঁ ই খালি ইনাৰ কাৰণে কাৰণ তাই বেঙেনা নাখায় তো দি পেলাই এইখিনি ধুনীয়াকৈ ভুনি লৈছোঁ অলপ সময় মাজে মাজে অলপ লৰাই দিব বেছি পানী দিব নালাগে কাৰণ ইয়াৰ পৰা পানী উঠিবই আৰু চাল সিজোতে বা আলু সিজোতে ইমান পানীৰ প্ৰয়োজনো নহয় তো দেখিছেনে তেলখিনি পূৰা উঠি গৈছে তাৰপাছত আৰু আলুখিনিও সিজিয়ে গৈছিলে 50% তাৰপাছত মই ইয়াত বেঙেনা এড কৰিলোঁ এই বেঙেনা এড কৰি আৰু ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই কাৰণ বেঙেনাখিনি এনেই ভাজা ভাজা হ'লেই ভাল লাগিব তো বেঙেনাখিনি ধুনীয়াকৈ আপুনি আলু আৰু বেঙেনা অলপ ধুনীয়াকৈ মিক্স কৰি ধুনীয়াকৈ অলপ ভুনি ল'ব ভুনি পেলাই ঢাকনিখন লগাই দিব আৰু ফ্লেমটো পূৰা হাই ফ্লেমত নিদিব মিডিয়াম ফ্লেমত ৰাখিব যে বেঙেনাখিনি যিখিনি তেল থাকে তেলত আৰু অলপ যিখিনি বেঙেনা বা পানী ওলায় সেইখিনিতে বেঙেনাখিনি সিজি যায় যদি ফ্লেমটো বঢ়াই দিয়ে আপোনাৰ কি হ'ব তৰকাৰীখিনি তলফালে লাগি যাব তো এনেকৈ অলপ অলপ মাজে মাজে লৰাই দি থাকিব চালখিনি সদায় গৰম পানী দি ধুনীয়াকৈ প্ৰথমতে নোমবিলাক পেলাই ল'ব লাগে মুৰ্গী তাৰপাছত সেইখিনি আকৌ অলপ পুৰি পেলাই বা সেকি পেলাই ধুনীয়াকৈ সেইখিনি আকৌ বাচিব লাগে বাচি আকৌ গৰম পানী দি আৰু কেতিয়াবা হালধি দি ধুব লাগে মই নিয়মতে গৰম পানী আৰু হালধি দি মিলাই পেলাই ধুই পেলাই তাৰপাছত ধুনীয়া কৰি বাচি পেলাই পিছতহে কাটোঁ আগতে সৰু টুকুৰা কৰিলে আপোনালোকৰ বাচিবলৈ প্ৰব্লেম হ'ব সেইকাৰণে যিমান পাৰে আগতে বাছি ল'ব আৰু ৰাফাত আহাও নাই মোৰ তৰকাৰীও হৈ গৈছে প্ৰায় এই দেখিছেনে পানী নিদিয়াকৈ ধুনীয়াকৈ বেঙেনাখিনিও সিজি গৈছে আৰু অলপ তেল আৰু সদায় চাল বনালে অকণমান তেল বেছি দিব নৰ্মেল চিকেন কাৰী যিমান হয় ন তাতকৈ চালত অকণ তেল বেছিয়ে লাগে কাৰণ তেলটো বেছি দিলে খাই ভাল লাগে তাৰপিছতে কেঁচা জলকীয়া দুটামান ফালি দিছোঁ মই বেছি জ্বলাও দিয়া নাই কাৰণ ইনাই খাই বহুত ভাল পায় আৰু বেছি জ্বলা হ'ল তাই খাবও নোৱাৰিব তো এই তৰকাৰী মোৰ হৈ গ'ল দেখিছেনে কিমান সোনকালে হৈ যায় বেছি টাইমো নালাগে কাৰণ বাছোঁতেহে বহুত টাইম লাগে দেই আপোনালোকে চালৰ তৰকাৰী কেনেকৈ খাই ভাল পায় মোক জনাবচোন আৰু মই লাষ্ট টাইম ঘৰতে খাইছিলোঁ যেতিয়া মই ঘৰত গৈছিলোঁ ছামাৰ ভেকেশ্যনত তেতিয়াই খাই অহা তাৰপাছত ইয়াত মই নৰ্মেলি নবনাওঁ কাৰণ বাচিবলৈ বহুত প্ৰব্লেম হয় তো মোৰ তাত খোৱাৰ এটা ভ্লগ আছে আপোনালোকে চাব পাৰিব লাইফষ্টাইল এডভান্টেজ নামৰ ইউটিউব চেনেলটোত যোনটো মোৰ চিষ্টাৰ ইন ল'ৰ হয় তাত গ'লে আপোনালোকে চাব পাৰিব তাতো ৰেচিপিটো দিয়া আছে ভিডিঅ'টো পুৰা চোৱাৰ কাৰণে থেংক ইউ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ব্লগত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই নাই আমি বলা টিভি চাম বলা